নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আহিছো যোৰহাটতে আহিছো। যদি আপোনালোকে ভাবিছে যে বৰ্তমান মই ক'ত উপস্থিত আছো গম পাইনে, মই বৰ্তমান উপস্থিত আছো যোৰহাট জিলাৰ মাজমজিয়াত। আৰু ইয়াত মই আজি আহিছো যদি আপোনালোকে ভাবিছে যে নিজৰ এখন সপোনৰ ঘৰ আপুনি যদি কষ্ট নকৰাকৈ যদি ৰেডিমেড আপুনি টকা ইনভেষ্ট কৰি পেলাই যদি এটা নিজৰ কাৰণে আপুনি যদি ঘৰ ল'ব বিচাৰিছে বা ফ্লেট ল'ব বিচাৰিছে, তাৰ কাৰণে মই আজি আহিছো যোৰহাট জিলাৰ মাজমজিয়াত। আৰু যোৰহাট জিলাৰ মাজমজিয়াত আপোনালোকে গম পায় ৰয়েল গ্ৰুপৰ কথা, ৰয়েল ইউনিভাৰ্চিটি, ৰয়েল স্কুল, এডুকেশ্যন ছেক্টৰৰ, তাৰপিছত আপোনাৰ যোনটো দৈনিক পূৰ্বোদয় নিউজ পেপাৰ ৰয়েলৰ, তাৰপিছত আপোনাৰ ৰয়েল ফাৰ্নিচাৰ, ৰিয়েল ইষ্টেট ছেক্টৰত। আৰু ৰিয়েল ইষ্টেট ছেক্টৰত বৰ্তমান মই আহিছোঁ ক'ত গম পাইনে, যোৰহাটত মই বৰ্তমান আহিছোঁ ৰয়েল গ্ৰুপৰ মেগা হাউচিং প্ৰজেক্টত ৰয়েল আৱাজ। দেখা পাইছে ৰয়েল আৱাজ বৰ্তমান যোৰহাটতো হৈ গৈছে, কিন্তু যোৰহাটত যোনটো মেগা হাউচিং প্ৰজেক্ট ৰয়েল আৱাজৰ সেইটো আমি ইয়াত আছে, নতুনকৈ কনষ্ট্ৰাকশ্যন হৈ আছে ফেজ 1, 202টা ফ্লেট আপোনালোকে কমপ্লিট ষ্টেজত আছে। মুঠমাত অহা বছৰ 2025ৰ মাৰ্চৰ আগতে বা মাৰ্চৰ ভিতৰত ক্লিয়াৰ হৈ যাব। কাম আৰম্ভ হৈছে, টোটেলি অলমষ্ট কমপ্লিট ষ্টেজত আছে, কমপ্লিট হ'বই। আৰু আপোনালোকে দেখা পাইছে যে ফেজ 1 আপোনাৰ 3টা ব্লক আছে, ইয়াত টোটেল আপোনাৰ 202 ফ্লেটছ আছে। আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ কিমান জানেনে? অনলি 19 লাখ, এপ্ৰক্সিমেটলি 19 লাখ ছামথিং কিবা এটা হয়। আৰু এই ৰেটত এতিয়া চাওক, আমি যদি ঘৰ বনাওঁ, আমি ঘৰ বনালে এজন মানুহে যেতিয়া নিজৰ কাৰণে ঘৰ বনাব কেতিয়াও এলা পেচা ঘৰ নবনায়। আমি পইচা হ'ব তেতিয়া আমি এটা ঘৰ বনাম, চুইমিং পুল বনাম বা ল'ৰা ছোৱালী খেলা কিবা বনাম, বা মা দেউতাহঁতে অলপ এক্সাৰচাইজ কৰিব পৰা বা জিম ৰুম বা অলপ জিম টিম কৰিব পৰা তেনেকৈ কিবা ৰুম বনাম। তো সেই কথাটো যদি আপুনি নাভাবি আপুনি যদি ভাবিছে যে যোৰহাটত আহি পেলাই এটা ফ্লেট ল'ম, যদি ফ্লেট ল'ম বুলি ভাবিছে, বৰ্তমান আমি এতিয়া বৰ্তমান কি অসমৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টতে আপোনালোকে ফ্লেট পাব। ইয়াত কি আছে 1 BHK, 2 BHK, 3 BHK, তিনি ধৰণৰ ফ্লেট পাব আপোনালোকে। কিন্তু আপোনালোকে 1 BHK, 2 BHK, 3 BHK আপোনালোকে চবতে পাব, কিন্তু তাত সুবিধাখিনি চবতে নাপায়। সুবিধাখিনি পাব অনলি ৰয়েল আৱাজত, ৰয়েল গ্ৰুপৰ যোনটো মেগা হাউচিং প্ৰজেক্ট ৰয়েল আৱাজত। কি কি সুবিধা পাব তাত? আপোনালোকে প্ৰথমে পাব কমিউনিটি হল উইথ ইনডোৰ গেমছ। তাৰপিছত আপোনালোকে কি পাব জানে? আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ছেফটি খেলৰ এৰিয়া। যে 3 নম্বৰ আপোনালোকে কি পাব জানে? অপেন টু স্কাই য়োগা কাম মেডিটেশ্যন এৰিয়া। ক'ৰবাত এক্সাৰচাইজ কৰিব যাব লাগে তাৰ কাৰণে আপোনাৰ কোনো দৰকাৰ নাই, ইয়াত আপোনাৰ জিম অলৰেডি থাকিব। চবতকৈ ডাঙৰ কথা পাৰ্কিং পাই আছে। আৰু পাৰ্কিং তেনেকৈ পাৰ্কিং নহয়, যদি আপোনালোকৰ EV মটৰ্ছ আছে, EV মানে ইলেক্ট্ৰিক ভেহিকেল মটৰ, যেনেকৈ বাইক গাড়ী সকলোখিনি আছে, তেন্তে আপোনালোকে কি কৰিব পাৰিব, তাত আপোনালোকে চাৰ্জ দিয়াৰ ব্যৱস্থাও কৰি দিছে। ঠিক আছে, তো ইয়াতকৈ সুবিধা আপোনাক কোনো দিব নোৱাৰে। আপোনালোকে গোটেই মাৰ্কেট আপোনালোকে ঘূৰি চাই লওক। আপোনাৰ বিল কোৱালিটি আপোনালোকে দেখা পাইছে, বহুত ধুনীয়াকৈ কৰা হৈছে। এইপিনে দেখাই দিছোঁ, এইপিনে চাওক, এইপিনে বিল কোৱালিটি আপুনি চব ৰেডি হৈ আছে। এইটো চাওক ষ্ট্ৰেচাৰ লিফ্ট, ইয়াৰ গেপটো দেখিছে? গেপটো কিয় দিয়া হৈছে? পটককৈ আমাৰ নহওক, ভগৱানে নকৰক, যদি কাৰোবাৰ কিবা এটা প্ৰব্লেম হৈ যায়, আমি ইমাৰ্জেঞ্চি 10-15 মিনিটত আমি চিভিল পোৱাব লাগে বা নাৰ্ছিং পোৱাব লাগে, তেনে ক্ষেত্ৰত এইটো লিফ্ট বনোৱা হৈছে ইমাৰ্জেঞ্চিৰ কাৰণে। ইমাৰ্জেঞ্চি মানে সেইটোৱে, এম্বুলেঞ্চ আনি যোনটো এম্বুলেঞ্চত যোনটো বেডটো থাকে, ষ্ট্ৰেচাৰটো থাকে, সেইটো আপোনাৰ ডাইৰেক্ট ইয়াত সোমাই যাব। গম পালে? সোমাই ওপৰৰ পৰা লৈ আকৌ তলত আনি এম্বুলেঞ্চত লৈ যাব পাৰিব। তো ইয়াতকৈ সুবিধা আৰু কোনে দিব? 19 লাখত ইমান ধুনীয়া সুবিধা কোনেও দিব নোৱাৰে, এইটো গেৰাণ্টি আছে। এইটো কোনে দি আছে? অনলি ৰয়েল গ্ৰুপে দি আছে। ঠিক আছে, ৰয়েল গ্ৰুপে দি আছে। তো আপোনালোকে দেৰি নকৰক, অতি সোনকালে বুকিং কৰক। যে লোকেশ্যনটো ক'ত? লোকেশ্যনটো হৈছে যোৰহাট জিলাৰ মাজমজিয়াত। আপোনালোকে এয়া দেখা পাইছে, এইটো হৈছে বাইপাছ, বাইপাছৰ লগতে
ফিউচাৰ যোৰহাট বুলি কোৱা হয় এইখিনি জেগা আপোনাকে ঘৰৰ পৰা ওলাই গ'লে আপোনাকে গাড়ী পাব ঘৰৰ পৰা ওলাই গ'লে আপোনাকে দোকান পাব ঘৰৰ পৰা ওলাই যোৱাৰ পিছত কেইদিনমান পিছত যেতিয়া ইয়াত ফ্লেট আহিলে বা আৰু কিবা কিবি হৈছে ইয়াত আৰু ধুনীয়া ধুনীয়া যেনেকৈ হস্পিটেলো আৰম্ভ হৈছে তেনেকৈ দোকান পোহাৰ সকলোখিনি আপোনাকে ইয়াত ওলালেই আপোনাকে পাই যাব সেইটো কাৰণে এনেকা জায়গাত ৰখা হৈছে যে নন ষ্টপ 24 ঘণ্টা গাড়ী অহা যোৱা কৰি আছে কোনো যাতায়াতৰ অসুবিধা নাই ইয়াত আৰু এটা এডভান্টেজ ইয়াত আপোনাৰ দেখিছে এইখিনি মুকলিয়া জায়গা আছে আৰু ইয়াত মুকলি জায়গা এনেই ৰাখা নাই ইয়াত কিয় ৰাখিছে জানে ইয়াত আপোনাৰ হ'ব ক্লাব হাউচ হ'ব আৰু গাৰ্ডেন হ'ব এই দুইটা হ'ব এইটো যোনটো প্ৰজেক্টৰ হ'ব যোনটো মেইন প্ৰজেক্ট এইটো চাক বনি আছে প্ৰথমে আমি দেখাইছোঁ এইটো সম্পূৰ্ণ এপিনে আহক দাদা অলপ প্ৰথমে যোনটো হৈ আছে আপোনাৰ এই তিনিটা হৈ আছে ফেজ 1 আপোনাৰ এইটো তিনিটা হৈ আছে ব্লক 1 ব্লক B1 ব্লক C1 আৰু ব্লক A1 ন এই তিনিটা হৈ আছে তাৰ পিছত গৈ পেলাই গোটেইখিনি সম্পূৰ্ণ কমপ্লিট হ'ব আৰু এই তিনিটাৰ ভিতৰতে 202 ফ্লেট আছে ইতিমধ্যে বুকিং কৰক কাৰণ এই ভিডিঅ'টো যোৱাৰ পিছত বহুতে বুকিং কৰিব বা অলৰেডি কোনোবাই যোৰহাটৰ মানুহ বুকিং কৰি আছে তে বুকিং কৰি লওক আৰু বুকিং কৰি পেলাই আপোনাকে নিজৰ সপোনৰ ঘৰখন আপোনাকে আকোৱালি লওক আপোনাকে জাষ্ট ইনভেষ্ট কৰিব লাগে আৰু আপোনাৰ সপোনৰ ঘৰখন আপুনি আকোৱালি ল'ব লাগে এতিয়া চাওক এতিয়া এইখিনিয়ে ক'ব লগা আছিল যে আপোনালোকে যদি ফ্লেট লয় যদি ভাবিছে যে আমি ফ্লেট এখন ল'ম তেন্তে আপোনাকে আহক যোৰহাটত স্ক্ৰীনত নাম্বাৰ দিয়া আছে এতিয়াও কৈছোঁ স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনাকে কণ্টেক্ট কৰক কথা পাতি লওক আগে চাই লওক নিজে আহি পেলাই চাই লওক তেতিয়া আপোনাকে গম পাব ইমানখিনি সুবিধা আপোনাকে বেলেগ কোনো ফ্লেটত নাপায় তো আপোনাকে বেছি দেৰি নকৰিব আপোনাকে আহক ক'ত আহিব জানে ৰয়েল আৱাজত স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনাকে এতিয়াই কণ্টেক্ট কৰক নেক্সট আকৌ ক'ৰবাত প্ৰজেক্ট হ'লে আকৌ যাম আপোনালোকক দেখুৱাম তো বৰ্তমান যোৰহাটৰ আৰম্ভ হৈছে আপোনালোকে যোৰহাটৰ কথা গম পায় যোৰহাট টাউনৰ কথা যোৰহাট ডিষ্ট্ৰিক্টৰ কথা আপুনি গম পায় কিমান ডেভেলপ ডিষ্ট্ৰিক্ট হয় আৰু আপোনালোকে যদি ভাবিছে ইয়াত এখন ফ্লেট লৈ পেলাই আপোনাৰ নিজৰ দৈনন্দিন লাগতিয়াল বস্তুখিনিৰ সৈতে যদি জীৱন যাপন কৰিবলৈ তেন্তে আপোনালোকে ইয়াত আহি নিশ্চয় ৱেলকাম আহি পেলাই আপোনালোকৰ ফ্লেটখন আপোনালোকে বুকিং কৰি ল'ব পাৰে আৰু শান্তিমতে আপোনাৰ লছ লৈ জীৱন যাপন কৰক এইখিনি ক'ব আছে যদি চেনেলটো নতুন হৈছে ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু ৰয়েল আৱাজৰ যোনটো আপোনালোকৰ ইয়াৰ যোৰহাটৰ কণ্টেক্ট নম্বৰটো স্ক্ৰীন নামে আহি আছে আপোনালোকে কণ্টেক্ট কৰি লওক আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়